আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 ইংলিছৰ চেপ্টাৰ 1 দ্য লাষ্ট লেসন এই চেপ্টাৰটোৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে কেইটামান মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন ডিছকাশ্যন কৰিম যিবোৰ তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামত আহিব পাৰে। তোমালোকৰ আজি এই ভিডিঅ'টোত যিকেইটা কোৱেশ্চন ডিছকাশ্যন কৰিম এই কোৱেশ্চনবোৰ তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট, হাফ ইয়াৰলি, ছেকেণ্ড ইউনিট টেষ্ট, প্ৰি ফাইনেল, ফাইনেল গোটেইখিনি এক্সামৰ কাৰণে কিন্তু ইম্পৰ্টেণ্ট হ'ব। যিবোৰ তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইবোৰ আজি আমি এই ভিডিঅ'টোত তোমালোকৰ কাৰণে আনিছোঁ। যিসকলৰ মনত ভয় লাগি আছে যে ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কি প্ৰশ্ন আহিব দ্য লাষ্ট লেসন চেপ্টাৰটোৰ পৰা, তেনেহ'লে তোমালোকৰ বাবে এই ভিডিঅ'টো যিবোৰ হাইলি এক্সপেক্টেড প্ৰশ্ন হয় সেইবোৰ মই তোমালোকৰ কাৰণে লৈ আহিছোঁ। তেনেহ'লে আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিছোঁ। তো ইয়াতে মই লিখিছোঁ দ্য লাষ্ট লেসন ফাৰ্ষ্ট ইউনিট টেষ্ট মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন। তো তোমালোকৰ এক নম্বৰত যিটো মষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন আহিব পাৰে সেইটো হ'ল হোৱাট লেসন ডু ইউ লাৰ্ণ ফ্ৰম দ্য ষ্টৰী দ্য লাষ্ট লেসন। যে যিটো তোমালোকক লেসন দিয়া আছে দ্য লাষ্ট লেসন, এই লেসনটোৰ পৰা তোমালোকে কি কি শিকিলা, এই ষ্টৰীটোৰ পৰা তোমালোকে কি কি শিকিলা, এইখিনি কিন্তু তোমালোকৰ পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। এই প্ৰশ্নটো কিন্তু তোমালোকে ভালকৈ পঢ়িবা। প্ৰশ্নটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তাৰপিছত তোমালোকৰ 2 নম্বৰ যিটো প্ৰশ্ন আছে সেইটো হ'ল হোৱাট ইজ দ্য ৰিভাৰ মেনশ্যন ইন দ্য লাষ্ট লেসন। যে এই লাষ্ট লেসন ষ্টৰীটোত তোমালোকৰ এটা ৰিভাৰ অৰ্থাৎ তোমালোকৰ নদীৰ নাম মেনশ্যন কৰিছে, সেই নদীটোৰ নাম কি তোমালোকক লিখিব কৈছে। তো তোমালোকক মই সকলোকে এটা হোমৱৰ্ক দিছোঁ যে এই নদী যিটো নাম সেই নামটো তোমালোকে কমেণ্ট ছেকশ্যনত লিখিবা। চাওঁ কোনে কোনে এই চেপ্টাৰটো পঢ়িছা আৰু তোমালোকে এই নদীটোৰ নাম জানা। তোমালোকে কিন্তু কমেণ্টত লিখিবা এই নদীটোৰ নাম। তাৰপিছত নেক্সট 3 নম্বৰ যিটো প্ৰশ্ন আছে এইটো তোমালোকৰ ইম্পৰ্টেণ্ট হয় যে হোৱাট ৱাৰ্ড ডিড এম হেমেল ৰাইট অন দ্য ব্লেকবৰ্ড বিফৰ ডিছমিছিং দ্য লাষ্ট ক্লাছ। যে এম হেমেলৰ লাষ্ট ক্লাছৰ দিনা ব্লেকবৰ্ডত কি ৱাৰ্ড লিখিছিল সেই ৱাৰ্ডটো আমাক লিখিব কৈছে। ঠিক আছে, তো যিজনে পাৰিবা তোমালোকে কমেণ্টত কিন্তু ইয়াৰ উত্তৰটো লিখিবা, তেনেহ'লে মই গম পাম তোমালোকে এই চেপ্টাৰটো পঢ়িছা। তাৰপিছত 4 নম্বৰ যিটো প্ৰশ্ন আছে এইটো কিন্তু তোমালোকৰ 2 মাৰ্কৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকৰ কিন্তু পৰীক্ষাত আহিব পাৰে। সেইটো হ'ল হাউ ৱাজ এম হেমেল ড্ৰেছ ডিফাৰেণ্টলি ডেট ডে। সেইদিনা এম হেমেলৰ ড্ৰেছটো মানে কেনেকুৱা ডিফাৰেণ্ট আছিল, ব্লেক কেনেকুৱা ধৰণৰ আছিল, বুজি পাইছা। তো তোমালোকৰ এইটো প্ৰশ্ন লিখিব গৈছে, এইটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে কিন্তু মষ্ট ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। তাৰপিছত 5 নম্বৰ যিটো প্ৰশ্ন সেইটো হ'ল উইল দে মেক দেম চিং ইন জাৰ্মান ইভেন দ্য পিজিয়ন, হোৱাট কুড দিছ মিন। যে কি কৈছে যে চৰাই চিৰিকটিবোৰক কি তেওঁলোকে জাৰ্মানী শিকাব নেকি। তো এইটো কৈছে আৰু কৈছে হোৱাট কুড দিছ মিন, ইয়াৰ অৰ্থটো কি বুজাইছে। ঠিক আছে, যে চৰাই চিৰিকটিবোৰক জাৰ্মানী শিকাব, ইয়াৰ অৰ্থটো মানে কি বুজাইছে এইটো তোমালোকক লিখিব গৈছে। কোৱেশ্চনটো কিন্তু 2 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়। তাৰপিছত 6 নম্বৰ প্ৰশ্নটো তোমালোকৰ ইম্পৰ্টেণ্ট হয়, এইটো দিয়া আছে হোৱাট আৰ এম হেমেল ভিউ এবাউট দ্য ফ্ৰেঞ্চ লেংগুৱেজ। এই কোৱেশ্চনটো তোমালোকৰ কিন্তু প্ৰায় তোমালোকৰ আগৰবাৰ কিন্তু ফাৰ্ষ্ট ইউনিট টেষ্ট, হাফ ইয়াৰলি, প্ৰি ফাইনেল এইবোৰত কিন্তু তোমালোকৰ এই প্ৰশ্নটো বাৰ তোমালোকৰ ৰিপিট হৈছে। সেইকাৰণে কিন্তু তোমালোকে এই প্ৰশ্নটো ভালকৈ পঢ়িবা, এইটো কিন্তু তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিব পাৰে। তাৰপিছত 7 নম্বৰ প্ৰশ্নটো দিয়া আছে ট্ৰেন্সলেট ভিভে লে ফ্ৰেঞ্চ ইনটু ইংলিছ। তোমালোকক ভিভে লে ফ্ৰেঞ্চ এইটো তোমালোকক ইংলিছত ট্ৰেন্সলেট কৰিব কৈছে আৰু হোৱেৰ ৱাজ ইট ৰাইটেন, আৰু এইটো ক'ত লিখা হৈছে, ভিভে লে ফ্ৰেঞ্চটো ক'ত লিখা হৈছে এইটো লিখিব কৈছে। কোৱেশ্চনটো কিন্তু 2 মাৰ্কৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট হয় আৰু এইটো তোমালোকৰ হাইলি এক্সপেক্টেড কোৱেশ্চন হয়। তাৰপিছত তোমালোকৰ লং কোৱেশ্চনত এটা প্ৰশ্ন আহিব পাৰে, সেইটো মই লৈ আনিছোঁ, সেইটো হ'ল গিভ এ কেৰেক্টাৰ স্কেট অফ এম হেমেল। তো এম হেমেলত তোমালোকক কেৰেক্টাৰ স্কিট লিখিব দিব পাৰে, এইটো কিন্তু তোমালোকৰ 5 মাৰ্কৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ঠিক আছে, আৰু তোমালোকৰ PYQটো কিন্তু ৰিপিট হৈছে, তোমালোকে এইটো ভালকৈ চাবা। তাৰপিছত 9 নম্বৰ প্ৰশ্নটো হ'ল এইটোও তোমালোকৰ 5 মাৰ্কৰ কাৰণে কেতিয়াবা আহে। ইয়াতে কৈছে ডিছক্ৰাইব দ্য ইউনিজুৱেল থিংছ ডেট ফ্ৰেঞ্চ ন'টিছ অন দ্য ডে অফ দ্য লাষ্ট লেসন। যে লাষ্ট দিনাখন ফ্ৰেঞ্চে মানে কি আচৰিত বস্তু তেওঁ ন'টিছ কৰিছিল এইটো লিখিব কৈছে। ঠিক আছে, লাষ্টৰ দিনাখন ফ্ৰেঞ্চে কি এনেকুৱা আচৰিত বস্তু ন'টিছ কৰিছিল এইটো লিখিব কৈছে। এই কোৱেশ্চনটো কেতিয়াবা তোমালোকৰ 2 মাৰ্কৰ কাৰণে PYQত আহিছে আৰু কেতিয়াবা এই কোৱেশ্চনটো কিন্তু তোমালোকৰ 5 মাৰ্কৰ কাৰণেও আহে।
তো তোমালোকে 2 মাৰ্কৰ কাৰণেও কেনেকুৱা লিখিব লাগিব এইটো পঢ়িবা আৰু 5 মাৰ্কৰ কাৰণে কিন্তু তোমালোকক কেনেকুৱা ধৰণৰ লিখিব লাগিব সেইটো কিন্তু তোমালোকে ভালকৈ পঢ়িবা কোৱেশ্চনটো কিন্তু ইম্পৰ্টেন্ট হয় এই চেপ্টাৰটোৰ পৰা তোমালোকৰ এই দুটা প্ৰশ্নই তোমালোকৰ লংকত হোৱাৰ সম্ভাৱনা বেছি আছে এটা হল তোমালোকৰ এই প্ৰশ্নটো আৰু এটা হল এম হেবেলৰ ক্যাৰেক্টাৰিষ্টিকটো ঠিক আছে তো তোমালোকে কিন্তু এই দুটা প্ৰশ্ন ভালকৈ চাবা তাৰ পিছত লাষ্ট যেটো প্ৰশ্ন দিয়া আছে সেইটো হল তাৰ পিছত তোমালোকৰ লাষ্ট প্ৰশ্নটো হল হু ইজ দা অথৰ অফ দা লেসন দা লাষ্ট লেসন এই লাষ্ট লেসন তো তোমালোকৰ অথৰৰ নাম লিখিব গৈছে তো এইটো একেবাৰে ইজি প্ৰশ্ন হয় সকলে ইয়াৰ উত্তৰটো জানা তোমালোকে যিসকলে ইয়াৰ উত্তৰটো জানা তোমালোকে কিন্তু কমেন্টত লিখিবা ঠিক আছে 10 নম্বৰ দি তোমালোকে কিন্তু কমেন্টত ইয়াৰ উত্তৰটো লিখিবা তেনেহলে মই গম পাম তোমালোকে এই চেপ্টাৰটো পঢ়িছা তো ইংলিশৰ প্ৰথম যেটো চেপ্টাৰ দা লাষ্ট লেসন এই চেপ্টাৰটোৰ পৰা আমি এই 10টা প্ৰশ্ন ডিসকাশন কৰিলো এইবোৰ কিন্তু তোমালোকৰ হাইলি এক্সপেক্টেড কোৱেশ্চন হয় এইবোৰ ফাৰ্স্ট ইউনিট টেষ্ট হাফ ইয়াৰলি সেকেন্ড ইউনিট টেষ্ট প্ৰি ফাইনাল গোটেইখিনি এক্সামৰ কাৰণে কিন্তু ইম্পৰ্টেন্ট হয় এইবোৰ আমি তোমালোকৰ বহুত এনালাইসিস কৰি লৈ আহিছো যদি ভিডিওটো ভাল পালা তেনেহলে কমেন্টত তোমালোকৰ মতামত জনাবা আৰু তোমালোকে ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা আৰু তোমালোকক কোনটো সাবজেক্টৰ ভিডিও লাগে কোনটো চেপ্টাৰৰ ভিডিও লাগে তোমালোকে কবা আৰু আমি তোমালোকক এই চেনেলটোত তোমালোকক যিমান পাৰো তোমালোকক সহায় কৰি যাম আৰু আগৰ বছৰতো আমি তোমালোকক সহায় কৰিছিলো আৰু বহুতে আমাৰ ভিডিওৰ পৰা উপকৃত হৈছে যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা তেনেহলে আজিৰ এই ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো